हेलो गाइस কি খবৰ খবৰ নিশ্চয় ভাল তো আজি গৈ আছো ক'ত যাই আছো লগৰ বহুত আছে আজি বহুত মানে আৰু আছে উঠাব কাৰণে তো আজি গৈ আছো আমি এতিয়া নক পিছত গৈ আছো এতিয়া ভিডিওটো ষ্টাৰ্ট কৰি লৈছো তো মানে অকমান দেৰি হৈছে তো লগৰ এটা উঠাম এতিয়া আমি ক'ৰ পৰা জালুকবাৰী পৰা উঠাই পিনে খানাপাৰা পিনে যাম কিন্তু ক'ত গৈ আছো অকমান পিছত গৈ আছো চাই থাকক তো আমি এতিয়া আহি পালো সোনাপুৰে অলমোস্ট সোনাপুৰে পাম তো এতিয়া আৰু কি কৰো ভাবি আছো এইপিনে আমাৰ কি হলো কমলা লৈ আছে এইটো আমি ব্ৰেকফাষ্টটো ক'ত কৰিম কলি হিতা জখলা না হিতা জখলাত কৰিম তো হেই কথা আৰু বাকি কমলা এই দুটাক চাপ দেখাই এটা দে না তুমি ক'ত পাইছা ও বে বহি কিনে জি কৰা এ বল এই ষ্টাৰ্ট দিছো ए आ हा ए বহি কিনে করবি আর আরে এই আমি কি সেন্স করব নি কেন সেন্স নকরে ওই কি সেন্স করি দিব নি হ'ব বাদ দিয়া এই কোনাপুৰৰ হইছে বে পানী লাগে তালে মই জাগাত 100 টকিয়া কেজি লৈ আনছো খাইছা এইটো খাইছা দিছুন দি এপটো কেনেকা চাও কেনা খাইছা এইটো মই ঠিক মিঠা না ও বে মজা বে এইটো কোনাপুৰত তো খোৱা हम मालूम है तेरे बाप को मत सिखा चल हमरा পানী মে লাগবই কোনাপুৰত মানিও লইবে পানী লাগবই আগলে বেয়া হৈছে কোন ভাল পাইছা কোনটো ভাল পাইছা ও তোৰটো কল দে অৰুণাচলটো ভাল পাহাৰটো ভাল হ'ব না নৰিম তো Interviewna de sente meren free Pool dance rules me garanta bilongla de ho তো আমি এতিয়া আহি পালো অকমান মানে কি নেলি পাৰ হৈ পিনে এতে মানে ব্ৰেকফাষ্ট কৰিব কাৰণে ৰখছো তো ইয়াতে মানে ফটো উঠা কাৰণে ৰেডি আৰু মানে ইয়াতে এইবিলাকত মানে ওচৰতে আৰু তো গৈ আছো ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট মানে আৰু কি কিবা খাই ল'ম আৰু তো বলক দেখাই আছো আমাৰ খোৱা লোৱা হৈ গ'ল ইয়াৰ পৰা বহুত টাইম হ'ল 1 ঘণ্টামান এনেই গ'ল আমাৰ মানে লেকচাৰ মাৰোতে তো এতিয়া যাওঁ তো নেক্সট ক'ত ৰখোঁ আৰু ঠিক নাই গৈ লওঁ কি স্পীডত গাড়ী আহিবে ইয়াতকেইটা আহাই নাই তো এতিয়া গৈ থাকোঁ মানে আগবাঢ়ি থাকোঁ আৰু ফুৰিব আহে আমাৰ তেনেকুৱা একো নাই যে ইমান টাইমত পাবই লাগিব ক'ৰবাত তো গৈ থাকোঁ বলক দে হ'ব দে কিবা আৰু গডবাজাৰ চলি আছে তো আমি কি আহি পালোঁ জখলা বন্ধা আহি পালোঁ না জখলা বন্ধা আহি পালোঁ কেইটা বাজিল 12:30 বাজা নাই চাগে 12:30 তো অকণমান কিবা এটা খাই লওঁ মানে অলপ বজাৰ কৰি লওঁ আৰু খাওঁ ৰ'ব এনি ছাগল বে এ এন্টি পোচিং কেম্প বানেশ্বৰ এইটো আপলোড কৰি দিবি একো নহয় টিট মাৰি দিবি তই না টিট মাৰবা নাংগে সেইটো আমাৰ জুবিনে কৈ দেখো এইটো হ'ল জিমন আফ্ৰিকান ভালগত যে কয় যে এইটো জিমন সিহঁতৰ মতে পুষ্কাৰা দৃশ্য যি বঢ়িয়া চাওক তাৰ মুখ তো আহি আমি কাজিৰঙাৰ মাজত সোমাইছোঁ এটা গড় দেখা পাইছোঁ কিন্তু গড়টো দেখাবৰ কাৰণে আমাৰ হাতত কেমেৰা নাই আমাৰ মানে ইমান শিংটো দেখা নাই শিংটো মানে আমাৰ ইমান ভাল কেমেৰা মানে নাই আল্ট্ৰা S24 নাই তো এইটো কিবাকে অলপ চাব এইটো গা ধুই আছে গৰম লাগিছে চাগে মই কি জানো বেছি দিয়া কাজিৰঙাৰ মাজত একদম কি বঢ়িয়া বতৰ কি সুন্দৰ পৰিবেশ কি ধুনীয়া বতাহ এয়া পৰিভ্ৰমী চৰাই এইবোৰ হয়তো দেখা নাই ক'ৰ পৰা আহিছে নাজানো কিন্তু আমি দেখো ভিজাটো দিয়া নাই ভিজা নাই ক'ত গেলি আহি আমি এটা ঠাই পালোঁ মানে আকৌ কাজিৰঙাৰ ভিতৰতে মানে নেদেখাই নোৱাৰোঁ মানে সেইকাৰণে ৰখিব লগা হ'ল চাওকচোন পৰিৱেশটো চাওক ইচ্ছালিয়া একদম
এতিয়া চাহ বাগান বাৰু নাই, এইবিলাক খালী হৈ আছে। আৰু এইটো মেইন এইটোৰ কাৰণে ৰখছোঁ আমি, মানে ফটো উঠিবৰ কাৰণে। আমি এতিয়া ক'ত আহিছোঁ? কাজিৰঙা ওচৰতে। কি নামটো আমি নাচালোঁ, নামটো নাচালোঁ। পাই যাম, ভিডিঅ' আছে তো পাই যাম। আমি খাবৰ কাৰণে সোমাইছোঁ কাজিৰঙা। ইয়াত ধুনীয়া কিন্তু দেই। অঁ কটেজ দে ৰাস্তাটো ভালেই পাই গ'লোঁ আমি। কি পালোঁ? আমি পালোঁ কাজিৰঙা ইক' ভিলেজ। ৰাস্তাটো চা, ক'ৰ মাজেদি কি বুক কৰিছোঁ দেখিছা না তই? কেনেকা চালিয়া লুমলুমীয়া। ভাল লাগছে না? এইটো টি গাৰ্ডেন হয়। মাজে মাজে এই চা টি গাৰ্ডেনৰ মাজেদি এইটো ৰাতিপুৱা কি তো আহি পাই গ'লোঁ। আমি চেক ইন কৰিলোঁ। আপোনাক ৰুম দেখাইছোঁ কি ধুনীয়া। আমাৰ মানে হোটেলখন এইখন, ঠিক আছে। তো এইখন হোটেল, এইখন গাড়ী, আৰু তাৰ অপজিট চাওক কি আছে, কি চাহ বাগান, কি মজা একদম। অঁ মানে চাহ বাগানৰ মাজত ৰাতিপুৱা কেনেকুৱা মজা লাগিব। ৰাতিপুৱা হয় না ফটো মাৰ। অঁ ৰাতিপুৱা মজা লাগিব একদম। ৰাতিপুৱা উঠি কুঁৱলী এইটো চাহ বাগান, এইটো হোটেল, এইটো চাহ বাগান। এই এঢলীয়া চাহ বাগান মানে গুলি একদম মানে মজা একদম। বেকগ্ৰাউণ্ডটো চাওক মজা। আৰু দেখাই আছোঁ ৰুম কেইটা বলক। এই বস্তু আহি পাই গ'লোঁ আমাৰ ৰুম। এইটো চাইডে চাওক এখন ফিল্ড আছে। ৰুমটোৰ পিছত দেখা ফিল্ডখন চাওক, ফিল্ডখন চাওক একদম মানে আপুনি যি টি খেলিব পাৰে আৰু একদম। আৰু আমাৰ ৰুম দুটা ৰুম লৈছোঁ আমি। এইটো ৰুম, এইটোতো আৰু কি আৰু বাথৰুমটো কিন্তু ভালেই আৰু মানে কি আৰু ঠিক ঠাক আৰু আল্টিমেট না ঠিকেই আছে। আমাৰ কাৰণে ঠিকেই আছে। বাকী এইখনত নিজকে চাব পাৰিম আৰু আমি তাৰপিছত বাকী এইটোৱে ৰুম। টিভি আছে, টিভিটো চলিব চাগে চলিব চনি ৰুমটো ঠিকেই আছে। বেচেলাৰ ল'ৰা ৰুম একদম মজা। নাই সেইটো ফেমিলি আহিলেও ভাল লাগিব, ফেমিলি আহিলে ভাল হ'ব। ধুনীয়া হ'ব। বৰ হাইটত আছে ন বস্তুটো, পাহাৰ টাইপ জেগাত থকাৰ কাৰণে মানে হাইটত থকাৰ কাৰণে ভাল লাগছে বস্তুটো একদম। আৰু পিছপিনৰ খিনিতো আৰু আল্টিমেট পিছপিনৰ খিনি, কিন্তু পিছপিনৰ খিনি বাৰিষা বতৰত বেছি ভাল হ'ল না, কাৰণ তেওঁ গ্ৰীনাৰী নহয়। একচুৱেলি বাৰিষা বুলি নহয়, এইখন হয়তো অলৰেডি কটা হৈ গৈছে। এইখন চাহ বাগান হয়। চাহ বাগান কি ধুনীয়া পৰিৱেশটো মজা একদম একদম। আৰু ভাল এতিয়া আৰু আমি অলপ এনজয় কৰাহে কথা আৰু এতিয়া একদম এটা এনেকে দিব লাগিল। ধুনীয়া বাহিৰৰ ভিউটো ৰাতিপুৱা উঠি এনেকে আহিলে, আহি এটা বস্তু চাবি ব্ৰাছ আৰু এইবিলাক চাবোন, কফি সকলো ব্যৱস্থাই আছে। ঠিকে আছে, বঢ়িয়া। আপোনালোকে আহিব পাৰে, মজা। আৰু কালি ৰাতিপুৱা ভিউটোতো আৰু মজা হ'ব, আপোনালোক দেখাম। এতিয়া বল যাওক। দাম চাম ভালেই দিয়ে, কমেই ন। আৰে এটা বস্তু দেখাই আছো, অদ্ভুত বস্তু। তই দেখিছা নাই? গম নাপাওঁ তই তাতে থাক, সেনেকে ভিডিঅ' কৰি থাক। মই তোক বস্তু দেখাই আছো, চাবি দেই। আৰু আহিছে আপোনালোকে চাব। এইটো কি বাথৰুম? অ' বা বাথৰুম ইফালে ভিজিবল। অ' এইটো কি তাৰমানে? সেই তেতিয়া ফুৰি পিনে আহি পালোঁ। ফুৰি আহি পাই এতিয়া মানে ৰুমত আহি ফ্ৰেছ হৈ এতিয়া মানে আছে নাইট, মানে কি ক'ম এইটো, ৰাতিৰ ফূৰ্তি মানে ৰাতিৰ ফূৰ্তি। তো আপোনাক দেখাই আছোঁ ৰাতি মানে বনফায়াৰ হ'ব, কি হয় দেখাই আছোঁ। এতিয়া কফি বনাই আছে, তো কফিটো খাই লওঁ। বাহিৰত একদম দেখাই আছোঁ বাহিৰত কি হৈ আছে। বেলেগ মানুহ আহিছে, তো এতিয়া বাহিৰত যাওঁ, দেখাই আছোঁ কি কৰোঁ। তো এইটোৱে মানে নাইট
মানে এটা ৰাতিৰ পৰিৱেশ এটা কি ধুনীয়া পৰিৱেশ একদম মানে আমি য'ত আহিছোঁ একদম পূৰা গান চান লগাই পিনে শুনি আছোঁ আপোনাক মানে গানটো মানে শুনাব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব তো বাকী এইখিনি এইটোৱে বাকী আমি আছোঁ এইটো চাইড আমাৰ ইপিনে ৰুম এইটো চাইড এই তাত আমাৰ চলি আছে এইপিনে বেলেগৰ তো ধুনীয়া এটা পৰিৱেশ চাওক জোনাক উপচি পৰে তো গুড মৰ্নিং গাইজ হেল্ল' ফ্ৰম কাজিৰঙা তো ৰাতিপুৱা এতিয়া কেইটা বাজিছে 6:30 মান হৈছে তো ওলাই আহিছোঁ মানে জাষ্ট এনেই মৰ্ণিং ৱাক আৰু ৰাতিপুৱা কৰিব মানে চাওঁ আৰু কেনেকুৱা ফুৰিব আহিছোঁ তো চাবই লাগিব ভিতৰত থাকি লাভ নাই তো ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া ওলাই আহিয়ে এইটো আজি মানে কুঁৱলীটো কমকৈ পৰিছে এনে বেয়া লগা নাই কিন্তু পৰিৱেশটো বাহ কেনে কলকে দুন কি হ'ল এইটো একদম হেৰি সাইজ এমটো হয় অৰিজিনাল হয় আৰু চাৰ্কল টাইপৰ নি চাৰ্কল আৰু আৰ্টিফিশিয়াল একো মিক্স নাই তো কৰিছা এয়া বেছ না আমি ইণ্ডিয়ান ডেন্টাল অৰ্গানাইজেশ্যন বনোৱা টিপ মেকিং ইউ টিপ এইটো কিবা ই এটা কিবা দিছে কলগেট দিছে কি কলগেট গম নাপাওঁ ঘূৰি চাওঁ ৰ'ব ই কৈছে কিবা বোলে ইণ্ডিয়ান এছ'চিয়েশ্যন অফ মেডিকেল বনাইছে কি অঁ পুৰা চাৰ্কল হয় একদম অৰিজিনাল কৈছিলি কি হয় তো কাকো ঘৰত দেখা নাপাবি ক'ৰবাৰ আনচাৰটো হয় এইটো আনছো আৰু একদম স্পেচিয়েল পিছত লাগে যদি মেড বা ডেণ্টিষ্ট এইটো দেখা মেড বা ডেণ্টিষ্ট কোনো মাহিৰী বনোৱা নাই মানে তো এতিয়া গ্ৰীণ টি মজা একদম গ্ৰীণ টি লৈ লৈছোঁ চাহ একদম পূৰা ৰাতিপুৱা একদম মানে ফুৰি আহি তেতিয়া ই বনাইছে একদম মজা গ্ৰীণ টিটো খাই লওঁ তাৰপিছত আৰু ব্ৰেকফাষ্ট খাই আৰু ওলাই যাব আছে মজা তো এতিয়া কি গুড মৰ্ণিংটো কেতিয়াবা দিছোঁ খাই লওঁ এতিয়া মানে মই এতিয়া চেক ডুবাইৰ পৰা আহিছোঁ খাবৰ কাৰণে আমাৰ এইটো কি এইটো ঘুগনি দিয়ে আৰু কি আমাক বাদ দিয়া আলু পৰঠা চাহ এইকেইটা খোৱা মানুহ দেখা খা টেষ্ট কৰচোন কেনে লাগে কবি টোপনি ৰাতি কি কষ্ট পাইছা পুৱা পায়খানা লাগিলে মই নুঠিলোৱে সোনকালে আমি ৰাতিপুৱা খোজ কাঢ়ছোঁ আপোনাক দেখাইছোঁ না ই যাম নাযাওঁ বুলি কৈছিল তথাপি দে গান বাজা টাৱাৰ কি টাৱাৰটো এই টাৱাৰ কি আহিছা হে টাৱাৰ হে অন দে হ'ব দে এইটো মানে নেটৱৰ্ক পোৱা নাই সেইটো কৈছোঁ আমি এনে